মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি এগৰাকী ক্লাছ 9ত পঢ়া ছাত্ৰীয়ে হোৱাটছআপত মেছেজ কৰি সুধিছিলে যে ছাৰ ক্লাছ 9ৰ প্ৰথম ইউনিট টেষ্ট পৰীক্ষাটো নিদিলে কিবা অসুবিধা হ'ব নেকি? ঠিক আছে, এবাৰ একাডেমিক কেলেণ্ডাৰখনৰ মতে ইয়াত লিখা আছে যে প্ৰচিডিউৰ ফৰ প্ৰমোশ্যন অফ ষ্টুডেণ্টছ টু দ্য নেক্সট হায়াৰ ক্লাছ ইন কেছ অফ ক্লাছ 9 should be decided on the basis of marks secured in 2 unit test, half yearly examination and annual examination. তোমালোকৰ যে নৱম শ্ৰেণীৰ এনুৱেল এক্সামৰ যে ৰিজাল্ট যদি তোমালোকক দিব মাৰ্কছ যেতিয়া দিব তেতিয়া তোমালোকৰ ইউনিট টেষ্ট দুটা তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা হ'ব। সেই ইউনিট টেষ্টৰ পৰা 20% দিয়া হ'ব তাত। তাৰপিছত হাফ ইয়াৰলি এক্সাম অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ পৰা দিয়া হ'ব তোমালোকক 30%। নেক্সট এনুৱেল এক্সামিনেশ্যন মাৰ্কছ এনুৱেল এক্সামৰ পৰা 50% যিবিলাক প্ৰাইভেট স্কুল আছে আৰু যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে অৰ্থাৎ চৰকাৰী যিবিলাক স্কুল আছে ইয়াত লিখা আছে ফৰ গভৰ্ণমেণ্ট স্কুলছ এনুৱেল এক্সামিনেশ্যন 4% প্লাছ গুণোৎসৱ 10%। চৰকাৰী স্কুলসমূহৰ এনুৱেল এক্সামৰ পৰা 40% দিয়া হ'ব আৰু গুণোৎসৱৰ যে তোমালোকৰ গুণোৎসৱৰ পৰীক্ষা লোৱা হয় তাৰ পৰা 10% দিয়া হ'ব। আৰু যিবিলাক প্ৰাইভেট স্কুল আছে প্ৰাইভেট স্কুলসমূহত গুণোৎসৱ অনুষ্ঠিত কৰা নহয়, গতিকে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত 50% দিয়া হ'ব। নেক্সট লিখা আছে পাছ মাৰ্কছ ইন ইচ ছাবজেক্ট, প্ৰত্যেকটো ছাবজেক্টৰে 30% তোমালোকে পাব লাগিব, অৰ্থাৎ 100ৰ ভিতৰত তোমালোকে 30 পাব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। গতিকে তোমালোকে যেতিয়া ইউনিট টেষ্ট পৰীক্ষাসমূহ দিবা বা হাফ ইয়াৰলি এক্সাম যেতিয়া দিবা গোটেইকেইটা পৰীক্ষাই তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। গোটেইখিনি তোমালোকে ভালদৰে পঢ়ি পৰীক্ষাসমূহ দিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু ইউনিট টেষ্ট পৰীক্ষাৰ বাবে ভালদৰে তোমালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়া।